আছে জানিবা সকলে কৃষ্ণৰে আজ্ঞা বাণী কৃষ্ণ তাক ভংগ কৰে যিটো মহা পাপী তাকে কৰো দণ্ডয়ামি হেন বাবুলিমা ইটো বিপ্ৰে পাপ কৰিলে কি মতে দেখা আছে 14 জন সাক্ষী মনুষ্যৰ শুনা দেউতাৰ লেখা দিশ সখী সূৰ্য আকাশয় গণি স্বৰ্গমৰ্ত দিন ৰাতি কাল জল বায়ু ধৰ্ম মহী এৰি 14 সাক্ষী দেখে আতি মহাগুপ্য পাপ কৰি বোলে মূৰ নেদেখিলে একোজনে আপোন থানত থাকি ধৰ্ম ৰাজা সকলে জানন্ত মনে আমাক পাঞ্চন্ত পাপ অনুসাৰে একৰু দৰিয়ানি অনুক্ৰমে হবে ভূজন্ত যাতনা আছে কৰ্মী যত প্ৰাণী পুণ্য আচৰণে পাতক উপজে যিহেতু নাহিকে দান ৰাম নিচিনি আমাক সদায় জীৱৰ দেশত কৰে সন্ধান আপোনাৰ কৰ্মে আপোনাক বান্ধে কৃষ্ণ হে নাজানে মুখ্য উপায় কোটি কোটি জন্ম সংসাৰত ভ্ৰমে অজাতনা ভুঞ্জে সদায় কৃষ্ণ 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 কৃপালু বাবাই সমস্ত অজামিল নামৰ এজন ব্ৰাহ্মণ আছিল তেওঁ প্ৰথমে আমি প্ৰথম স্কন্ধৰ মংগলাচৰণৰ পাছতে ষষ্ঠ স্কন্ধৰ নামৰ মহিমা আমি ওলাইছোঁ নামৰ যোগেদি আমাৰ কেনেকৈ জীৱবিলাকৰ কল্যাণ হয় বা নামে আমাক কি কৰে এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত ইহাৰো উত্তম ফল হৰিৰ নাম মাত্ৰ আজি এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগৰ উত্তম ফলটোৱে হৈছে মহাভাগৱত হৰিৰ নামে গতি হৰিৰ নামে ভকতৰ কেৱলে ভকতি গতিকে এই নামৰ মহিমা আমি আপোনালোকৰ মাজত আমাৰ পৰম শ্ৰদ্ধাৰ বাপসকলে ওলাইছে অজামিল নামৰ এজন ব্ৰাহ্মণ আছিল প্ৰথমে তেওঁ ঈশ্বৰৰ ভকত আছিল কৰ্মৰ দুখত পৰি এজনী বেশ্যাৰ সং লৈ খিচিৰি নামৰ বেশ্যা এজনীক লগ পাইছিল আৰু সেই খিচিৰি বেশ্যাৰ লগত পতিত হৈ খিচিৰি বেশ্যাৰ ঔৰসৰ পৰা 10টা সন্তান জন্ম দিছিল তাৰে 9জন সন্তানৰ নাম ৰাখিছিল ধৰি লওক অসুৰৰ নাম ৰাখিছিল যেনেকৈ খটাসুৰ বকাসুৰ পলম্বাসুৰ একেবাৰে শেষৰ কনিষ্ঠ পুত্ৰৰ নাম ৰাখিছিল নাৰায়ণ আৰু সেই নাৰায়ণ নামটো আহৈ নাৰায়ণ খাৱৈ নাৰায়ণ চেনেহতে একেবাৰে সৰু ল'ৰাটোক মাতিছিল
আৰু নামৰ অভ্যাসৰ যোগেদি তেওঁৰ অন্তিম সময় যেতিয়া হৈছিল, জন্ম, জৰা, ব্যাধি আৰু মৃত্যু, এই চাৰিটা অৱস্থা জীৱৰ হয়। একেবাৰে অন্তিম অৱস্থা ব্যাধে যেতিয়া পাইছিল, তেতিয়া সেই অজামিলে নাৰায়ণ নামটো উচ্চাৰণ কৰিছিল। যেতিয়া যমদূত চাৰিজন আহিছিল, কাৰণ অজামিল ব্ৰাহ্মণৰ যিবিলাক গুণ আছিল, ব্ৰাহ্মণৰ যি ভক্তিৰ পথ আছিল, এইবিলাক পথভ্ৰষ্ট হয় তেওঁ সকলোখিনি এৰি তেওঁ সেই বেশ্যাজনীক লালন পালন পোহপাল দিবলৈ যাওঁতে অনেক দুষ্কৰ্ম বা বেয়া কৰ্ম কৰিবলগীয়াত পৰিছিল। তেওঁ হত্যা কৰিছিল, লুণ্ঠন কৰিছিল, ডকাইত কৰিছিল, এনেকুৱা কৰ্মবিলাক কৰি সেই বেশ্যাজনীক আৰু লগতে 9টা সন্তানক বা 10টা সন্তানক লালন পালন কৰিছিল। আৰু একেবাৰে শেষৰ ল'ৰাটোৰ নাম নাৰায়ণ থোৱাৰ কাৰণে তেওঁ ৰক্ষা পৰিছিল। আৰু এই সংবাদটোকে এতিয়া আমাৰ দুলৰী চন্দত ওলাইছে। গুৰুজনাই যিবিলাক ভাঙনি কৰিছে, উপমা দিছে, বৰ সুন্দৰ উপমা আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিছোঁ। যেতিয়া যমদূত তিনিজনে অজামিলক ধৰিছিল, সেই অজামিলক ধৰাৰ লগে লগে পটককে তেওঁ আহৈ নাৰায়ণ, বচাৱৈ নাৰায়ণ বুলি কৈ দিলে। আৰু এই নাৰায়ণ শব্দটো আকাশত গুচি গ'ল। শব্দ ব্ৰহ্মৰ যোগেদি যেতিয়া সকলোতে ভাহি গ'ল, আৰু এই নাৰায়ণ শব্দটো ভগৱন্তৰ গোটেই আকাশ মাৰ্গত বিচৰণ কৰা, বিহাৰ কৰা 4জন সিদ্ধৰ কাণত পৰি গ'ল। আৰু লগে লগে তেওঁলোকে 4জন সিদ্ধ নামি আহিল। যমদূত 3জনক ধুমধাম দবা পিটা কোবালে আৰু অজামিলক তেওঁলোকৰ পৰা ৰক্ষা কৰিলে। তেতিয়া এই যমদূতসকলে মানে বিষ্ণুদূতসকলৰ লগত সংবাদ কৰিছে, আলোচনা কৰিছে যে এই পাপীজন গোটেই জীৱনভৰ পাপ কৰিলে আৰু অন্তিম সময়ত তেওঁ নাৰায়ণ নামটো লৈছে। তোমালোক আমাক অযথাই ইমান যে শাস্তি দিলা, ইমান যে মাৰপিট কৰিলা, কিয় কৰিলা? প্ৰশ্ন কৰিছে। তেতিয়া বিষ্ণুদূতসকলে, ভগৱানৰ ভকতসকলে সেই যমদূতসকলক বুজাই দিছে যে এই পাপীজনে আমাৰ স্বামীৰ নাম নাৰায়ণ নামটো অন্তিম সময়ত ল'লে। আৰু যোনে একেবাৰে অন্তিম সময়ত যাৰ মুখৰ পৰা নাৰায়ণ নামটো ওলাব, কৃষ্ণ নামটো ওলাব বা হৰিৰ নামটো ওলাব, সেইজন যিমানেই পাপ কৰ্ম কৰক, বোলে গোটেই জীৱনটো তেওঁ পাপ কৰিলে, আৰু অন্তিম সময়ত যদি কেনেবাকে কৃষ্ণ 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 বুলি 3বাৰ ওলাই গ'ল বা নাৰায়ণ নাৰায়ণ নামটো যদি ওলাই যায়, তেনে সকলো পাপৰ পৰা তেওঁক মাৰ্জনা হৈ যায় আৰু ভগৱন্তৰ দূত 4জন আহি তেওঁক বৈকুণ্ঠলৈ লৈ যায়। বাপাইসকল, এতিয়া অন্তিম সময়ত আমাৰ এই যে নাৰায়ণ নামটো, কৃষ্ণ নামটো মুখৰ পৰা আহিব নে নাই? প্ৰশ্ন। অজামিলেতো এবাৰেই নাৰায়ণ নাম কৈ কিনি গতি পাইছিল। এতিয়া আমি পাম নে নাই? কেনেকে পাম? আজি আপোনালোক যে আমি যে ইয়াত অভ্যাস কৰিছোঁ, হয়নে বাৰু? এইটো অভ্যাস কৰিছোঁ, এইটো অখৰাটো চলি আছে, এইটো তাঁতিবাপ ব্যাখ্যা কৰিছে, তাঁতিবাপৰো অখৰা চলিছে, আপোনালোক শ্ৰৱণ কৰিছে, আপোনালোকৰো অভ্যাস চলি আছে, অখৰা চলি আছে, আমাৰ বাপসকলে পাঠ কৰিছে, তেওঁলোকৰো মানে অভ্যাস বা অখৰা চলি আছে। একেবাৰে শেষত কিন্তু ভাওনাত আমি সকলোৱে ভাও গাব লাগিব। এতিয়া ভাও মানে অখৰা আকৌ 2 প্ৰকাৰৰ হয়। কি কি? বোলে এটাক বচন কয় আৰু এটাক মোচন কয়। বোলে বচনটো আপুনি ভালকে গালে, কিন্তু ভকতৰ লগত ভালকে হাত চাপৰিটো নবজালে, মোচনটো যদি ভালকে নিদিলে, তেতিয়া অন্তিম সময়ত আপুনি মই ৰাম নাম কৃষ্ণ নাম আমাৰ মুখৰ পৰা আহিবনে? ভাৱৰীয়াসকলে ভাও গাব পাৰিবনে? যদি বাইনটোৰ লগত তালে তালে নিমিলাই খোজটো, পাৰিবনে? নোৱাৰে। গতিকে আমি আজি বচন আৰু মোচনটো ঠিক কৰিবলৈ হ'লে সাধুৰ সংগলৈ আহিব লাগিব, ভকতৰ সংগলৈ। আজি আমি সেইকাৰণে ইয়ালৈ আহিছোঁ। আমাৰ বচনটো আৰু মোচনটো
আমি ঠিক কৰিবৰ কাৰণেহে ইয়ালৈ সাধুৰ সংগলৈ আহিছোঁ, ভকতৰ সংগলৈ, যাতে অন্তিম সময়তে আমাক ভগৱানে কৃপা কৰক। এতিয়া অজামিল নাৰায়ণ নামটো কিয় ল'লে? কাৰণ নাৰায়ণ নামটো হৈছে বেদৰ ৰহস্য নাম, বেদৰ গুপুত বিত্ত নাৰায়ণ। বেদৰ ৰহস্য ভক্তিটোৱে হৈছে ভগৱানৰ নাম। এই ৰহস্য ভক্তিটো যমদূতসকলে নাজানে কাৰণে অযথাই আহি কিনি অজামিলক জীৱবাজ কৰি যমদূতৰ ওচৰলৈ লৈ যাব বিচাৰিছে। কিন্তু যেতিয়াই সেই যমদূতসকলে বুজাই দিলে যে এই বেদৰ যিটো বিহি আছে, বেদৰ বিহিত যিটো কৰ্ম, আচলতে বেদে যিটো বিহি আছে তাকে বোলে ধৰ্ম, আৰু বেদে যাকে মানা কৰিছে তাক অধৰ্ম বুলি কৈছে। এতিয়া বেদে কি বিহি আছে? বেদৰ বিহিত এইটো হৰিৰ নাম, বেদৰ বিহিত আন যত কৰ্ম সকলো ত্যাগ কৰি যদি কৃষ্ণৰ নাম বা ঈশ্বৰৰ নামত যদি তেওঁ আশ্ৰয় লয়, তেনেহলে বেদৰ সকলো কাম কৰা হয়। কাৰণ বেদটো ভগৱন্তৰ নিশ্বাসৰ পৰা ওলোৱা বস্তু, হয়নে বাৰু? সেইকাৰণে ইয়াত কৈছে চাৰিও জাতিৰ যেন ধৰ্ম তাৰ, বেদে দিয়া আছে সীমা, যিহেতু বেদেহে প্ৰমাণ ধৰ্মৰ বেদৰ শুনা মহিমা, যিটো নাৰায়ণ পৰম ঈশ্বৰ পুৰুষ মহামহন্ত, ব্ৰহ্মাদিকো যিটো ষড়যন্ত্ৰ পালন্ত প্ৰলয় সংঘৰন্ত, তাহান পৰম নিশ্বাসত আহি আপুনি উপজে বেদ, এতেকে পৰম প্ৰমাণ বেদেহে দিয়া আছে পৰিচ্ছেদ। গতিকে এই নামটো যে, সেইকাৰণে মহাপুৰুষ গুৰুজনাই আমাৰ দ্বিতীয় গুৰুস্বৰূপ মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, সকলোৱে গাব। এই চাৰিও বেদৰ ও চাৰি অক্ষৰ, হে হাৰকাৰিয়ানি ব্ৰহ্মাদেৱে ও বেকত কৰিয়া থৈলা নাৰায়ণ বাণী, ঐ হেহি নাৰায়ণ নামলয়া শুদ্ধ কৰো আমি চিতকায়া, অ হৰি সন্তোষৰ কাৰণ আনন জানি, ৰাম হৰি সন্তোষৰ কাৰণ আনন জানি। কলিযুগত আমাৰ গুৰুজনাই দিছে বৰ সুন্দৰ দৰ্শন। চাৰিখন বেদৰ পৰা চাৰিটা অক্ষৰ আনিছে, অবিনাশী শব্দ। কি কি? না ঋগু, ঋগবেদৰ পৰা না আনিছে। না ঋগু ৰা যজুৰ, সামে ইয়া পৰিকীৰ্তিতা, অথৰ্বে ন মুনিও বদন্তি নাৰায়ণ। এই নাৰায়ণ নামটো আনিছে, আৰু সেই নাৰায়ণ নামটো হৈছে পৰম ঈশ্বৰ ভগৱন্তৰ নাম। সেইকাৰণে সেই নাৰায়ণ নাম লোৱাৰ লগে লগে এই অজামিল নামৰ মহাপাপীজনৰ যিমান পাপবিলাক কি হ'ল? মোচন হৈ গ'ল, শেষ হৈ গ'ল, নিৰ্জান হৈ গ'ল, আৰু লগে লগে তেওঁ শুদ্ধ হৈ গ'ল। আৰু শুদ্ধ হোৱাৰ পিছত তেওঁক বৈকুণ্ঠলৈ লৈ যাব। গতিকে এই কথাটো ইয়াত উল্লেখ কৰিছে। সেইকাৰণে আমি যে কাৰোবাৰ কোনোবা এজন যদি মানুহ ঢুকাবৰ সময়তে ঠিক মানুহজন মৰিম মৰিম হ'ব, সেই সময়তে আপোনালোক চাব তিনিজন যমদূত আহে। প্ৰথম দেই, তিনিজন যমদূত আহে। সেই জীৱটো ঘৰত নোসোমায়, প্ৰথমে তিনিটা চুকত তিনিজন ৰয়, শুনি থাকে সেই জীৱটো যদি নাম লৈছে নে নাই। কিছুমানে আকৌ নাম নলয়, কি কৰে? অ মা, আয়ো, বাপো, মৰিলো ঐ। তেতিয়া যমৰজাই কৈছে, যেতিয়া এনেকুৱা শব্দ প্ৰয়োগ কৰি থাকে, আয়ো বাপৈ মৰিলো ঐ, তোমালোক মোক নুসুধিবা, ডাইৰেক্ট সোমাই যাবা, আৰু সেই জীৱটোক ধৰা বান্ধা কৰি মোৰ ওচৰত লৈ আহিব। কিন্তু দুৱাৰ মুখত ৰৈ তোমালোক কিন্তু শুনিবা, কিন্তু যদি কেনেবাকে নাৰায়ণ নাম লৈছে, কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম, তেতিয়া ভুলতো কিন্তু তালৈ তোমালোক তিনিজন নাযাবা। এইটো যমে হাক দিছে। এই যমদূত সকলে মানে যমৰজাৰ ওচৰত গৈ কিনি কৈছে যে প্ৰভু,
আপোনাৰ ডিপাৰ্টমেণ্টত আমি চাকৰি নকৰোঁ। বোলে কিয়? বোলে আপোনাৰ ডিপাৰ্টমেণ্টত আমি চাকৰি নকৰোঁ এইটো কাৰণে, নিজৰ ল'ৰাটোৰ নাম কোনোবা নাৰায়ণ ৰাখিব, গোবিন্দ ৰাখিব, গোপাল ৰাখিব, বাসুদেৱ ৰাখিব, যদুমণি ৰাখিব, আমাৰ যদুমণি বাপ, আৰু অন্তিম সময়ত সেই জীৱটো নিজৰ ল'ৰাটোৰ নাম মাতিব আৰু 4জন যমদূত কৰ পৰা, এই বিষ্ণুদূত কৰ পৰা আহিব, আমাক মাৰপিট কৰিব, আমাৰ পৰা আপুনি যিটো জীৱক আনিবলৈ আমাক পঠিয়াইছিলে সেই পাপী জীৱটোক আমাৰ পৰা কাঢ়ি লৈ যাব। গতিকে আপোনাৰ ডিপাৰ্টমেণ্টত আমি চাকৰি নকৰোঁ, আপোনাৰ ফাইল পত্ৰ লওক, আপোনাৰ যিবিলাক অস্ত্ৰ শস্ত্ৰ চব গতাই দিলোঁ। তেতিয়া যমৰাজাই কৈছে যে তুমি কথাটো ভালকে কওকচোন, কি নাম লৈছিলে সেই পাপী জীৱটো? বোলে সেই পাপী জীৱটো বোলে নাৰায়ণ নাম লৈছিলে। নাৰায়ণ নাম লৈছিলে নেকি? নাৰায়ণ নামটো মোৰ স্বামীৰ নাম, মানে যমৰো সেইকাৰণে কৈছে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী। আৰু যিজনে ভগৱন্তৰ নাম লৈ থাকে নহয়, আপুনি যেতিয়া ৰাস্তালৈ গৈছে, আপুনি খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, বহুতে কৃষ্ণ, পিন্ধোতে কৃষ্ণ, চাইকেলত উঠিছে কৃষ্ণ বুলি উঠিছে, গাড়ীখন ষ্টাৰ্ট কৰিছে কৃষ্ণ বুলি ষ্টাৰ্ট কৰিছে, আপুনি ভগৱন্তৰ নাম লৈ যেতিয়া যাব, ভগৱন্তই নিজেই কৈছে মনে মনে কৃষ্ণ বোলে যদি বাবে কত, তথাপি থাকো মই তাহাৰ লগত। কোনোবা যদি মনে মনেও কৃষ্ণ বোলে, কোনোবা যদি উচ্চ কণ্ঠেৰেও কৃষ্ণ বোলে, ভগৱানৰ নাম লয়, মই তাৰ পিছে পিছে শংখ চক্ৰ গদা পদ্ম ধৰি পিছে পিছে থাকো। গতিকে বাপাইসকল, সেইকাৰণে ভকতসকলে ৰামকৃষ্ণ নাম অভেদ কৱচ সদায় যিটো জন পিন্ধই, 3 গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাকো নিবিনা। আজি যদি মৰিবও আছে, পটককে যদি আপোনাৰ প্ৰাণ যাব আছে, ভগৱন্তই চাব আপুনি মৰিব আছিলে, আপোনাৰ আগফালে এটা গৰু মৰি যাব, আপুনি কিন্তু বাচি যাব। সেইকাৰণে ভকতে সুদৃঢ় বিশ্বাসে ঈশ্বৰৰ নাম লয়। কিন্তু বাপাইসকল সেই বুলি তাতি বাপে কৈছে আৰু কৃষ্ণ কৃষ্ণ কৈ থাকিম বোলে আমি নমৰো নেকি? বোলে মৰিবতো লাগিবই, মৃত্যুটো অনিবাৰ্য, মানে নিশ্চিত। মাকৰ গৰ্ভতেই মৃত্যুটো আমাৰ নিশ্চিত হৈ আছে। আমি যেতিয়া জন্ম মানে গৰ্ভত আহিলোঁ, গৰ্ভতে 5টা বস্তু আমাৰ নিশ্চিত হৈ আছে। আয়ুষ কৰ্মচ বিত্তং বিদ্যা নিধম পঞ্চতানি সৃজন্তে গৰ্ভস্থু দেহি নাম। এই 5টা বস্তু মাকৰ গৰ্ভতে ঠিক হৈছে। আপোনাৰ মোৰ সকলোৰে কি কি? আয়ু, কৰ্ম, বিত্তং, বিদ্যা। আয়ু মানে ই কিমান দিন জীয়াই থাকিব, 1। আয়ুষ কৰ্ম, ই কি কাম কৰিব, 2। বিত্তং, ইয়াৰ জীৱিকা কি? বিদ্যা, ই কিমান পঢ়িব, আৰু নিধম, ই কেতিয়া মৰিব। এই 5টা বস্তু মাকৰ গৰ্ভতে ঠিক হৈ আছে, আপোনালোকৰ আমাৰ সকলোৰে। আপোনালোক ভাবিছে যে আমাক মৃত্যু আমাৰ এতিয়া নাহে বুলি ভাবিছোঁ, কিন্তু অলৰেডি আমাৰ মৃত্যু আহি গ'ল। আমি বহিছোঁ, আমাৰ লগত মৃত্যু বহি আছে, এতিয়াই বহি আছে। আমি থিয় হৈ যাম, মৃত্যু আমাৰ লগতে থিয় হ'ব। খালি কাল নামৰ অজগৰটো কাক কোনদিনাখন হৰি টুপুককে গিলি পেলাব। সেইকাৰণে হাতে বাটে ঘাটে কৈত যাইব প্ৰাণ বুলি কৈছে। ক'ত কাৰ কেনেকে প্ৰাণ যাব কোনো হিচাপ নাই। সেইকাৰণে কৈছে ভাগৱতে আমাক সিদ্ধান্ত দিছে যে ধন জন জীৱন আৰু যৌৱন সকলো অসাৰ বস্তু, সাৰ বস্তু একোৱে নাই। যত হাংসা ধন ধান অপুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও ন যায়। যত হাংসা ধন ধান পুত্ৰ পৰিবাৰ, মৰিলে সংগে এক ৰতিও নিব নোৱাৰে। পাৰিবনে কোনোবা নিবলৈ? কোনোবা বোলে 2 মহল বিল্ডিং এটা বনাইছিলে, তেওঁৰ পিঠিটোত বান্ধি দিবনে কোনোবা মৰাৰ সময়ত? মৰাৰ পিছত নিদিয়ে, সকলো ইয়াতে এৰিব লাগিব। এই ভাগৱত হৈছে আত্মবিশ্লেষণ। ৰজা পৰীক্ষিত মৰিব 7 দিনৰ ভিতৰত, আৰু আপুনি ময়ো মৰিব লাগিব 7টা দিনৰ ভিতৰত। হৰি 7টা দিন আমাৰ। ভাগৱত অকল ৰজা পৰীক্ষিতৰ কাৰণে বুলি নাভাবিব, মনত ৰাখিব কথাটো আইসকল। পৰীক্ষিত মাত্ৰ নিমিত্ত। ৰজা পৰীক্ষিতেও 7টা দিনৰ ভিতৰতে মৰিব, অভিশাপ পাইছিল।
আৰু আপোনাৰ মোৰ মৰণো 7টা দিন। আজি কি বাৰ? শুক্ৰবাৰ। অহা বৃহস্পতিবাৰলৈকে 7টা দিন আমাৰো আছে, হয়নে বাৰু? 8 নম্বৰ দিন কোনোবা কেলেণ্ডাৰত আছে নেকি বাৰু? নাই। গতিকে ৰজা পৰীক্ষিতে উত্তম প্ৰশ্ন এটা কৰিছিলে, আতা পিচ্ছামি সংসিদ্ধি নাম যোগী নাম পৰমম গুৰু পুৰুষেয় য়ৎকাৰ্য মিৰিয় মানস্য সৰ্বদা। আমি মৃত্যুমুখী মানুহ কি কৰিব লাগে সংসাৰত থাকি? আমি কাৰ ভক্তি কৰিব লাগিব? কাৰ ভক্তি কৰিলে আমাৰ জীৱনত বৈৰাগ ভাৱটো আহিব, বিৰকতি আহিব? এইটোৱে হৈছে ভাগৱতৰ সিদ্ধান্ত আৰু ভাগৱতৰ তত্ত্ব। তত্ত্বজ্ঞান লাভ কৰিবলৈ হ'লে আপুনি তত্ত্বদৰ্শী মানুহৰ ওচৰত যাব লাগিব। দেই বাৰু, এনে আজে বাজে মানুহক যদি, যোনে ভগৱানক দেখাই নাই, তাক যদি এড্ৰেছটো সোধোঁ, আপুনি ভগৱানৰ কথা কওকচোন ক'ত থাকে, তেওঁ ক'ব পাৰিব নেকি? নোৱাৰে। আপুনি ভগৱানক যোনে দেখিছে, দৰ্শন কৰিছে, যোনে জানে, সেইজনকে আপুনি ঈশ্বৰৰ কথা সুধিব লাগিব।